হয়, খুব ভাল প্ৰশংসনীয় কথা। নলবাৰীৰ পৰা আৰু এখন নতুনকৈ ভ্ৰাম্যমান থিয়েটাৰৰ জন্ম হ'ল। আজিৰ পৰা থিয়েটাৰ ব্ৰহ্মপুত্ৰ, গতিকে এই থিয়েটাৰ ব্ৰহ্মপুত্ৰই নলবাৰীৰ সুনাম কঢ়িয়াই আনাৰ লগতে সমগ্ৰ অসমৰ যাতে সুনাম কঢ়িয়াই আনে। থিয়েটাৰ বৰদৈচিলা থিয়েটাৰ ব্ৰহ্মপুত্ৰ, ভাগ্যদেৱী, এনেকৈ কেইবাখনো নলবাৰীৰ পৰা আত্মপ্ৰকাশ কৰিছে। গতিকে এইটো এটা শুভ লক্ষণ। যিহেতু নলবাৰীক সংস্কৃতিৰ এখন ঠাই বুলি কয়, গতিকে শিক্ষাৰ ঠাই বুলি কয়। সেইকাৰণে আমি ভাবোঁ যে এই ভ্ৰাম্যমান থিয়েটাৰে এটা নতুনত্ব গতি প্ৰদান কৰিব। ভাল 3খন নাটক ইতিমধ্যে এখেতসকলে লৈছে। ভাল নাট্যকাৰ বিনোদ শৰ্মা, প্ৰদীপ শৰ্মা আৰু অভিজিৎ ভট্টাচাৰ্যৰ 3খন নাটকেৰে এইবাৰ তেখেতসকলে আত্মপ্ৰকাশ কৰিছে। এই বছৰ 26-27 বৰ্ষৰ কাৰণে তেখেতসকলে ইয়াৰ পৰা জন্ম দিছে। বালিজাৰৰ পৰা এই নাটক মেলানি মাগিব। ইয়াত প্ৰযোজক বা অভিনেত্ৰী কলা কুশলী যিসকল ইয়াত আত্মনিয়োগ কৰিছে, গতিকে তেখেতসকলে আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। থিয়েটাৰ এখন জন্ম দিব পাৰি, কিন্তু ই জীয়াই থাকে নে নাথাকে সেইটোহে ডাঙৰ কথা। গতিকে নিশ্চয় আমি আশা কৰিম যাতে থিয়েটাৰ ব্ৰহ্মপুত্ৰ চিৰযুগমীয়া হৈ থাকে, চিৰজ্যোতিষ্মান হৈ থাকে। আমাৰ এটা অতি তাৰমানে অসমীয়া জাতিৰ কাৰণে, অসমীয়া ভাষাৰ কাৰণে, কাৰণ আমি নাট্য আন্দোলন আমি লৈ যাব লাগিব, কাৰণ জাতিটোৰ সংকট আহিছে, ভাষাৰ সংকট আহিছে। এনেকুৱা সময়ত আমাৰ যিবিলাক লোককলা, লোক সংস্কৃতি আছে, সেই সংস্কৃতিখিনি আমি প্ৰায় আগবঢ়াই নিব লাগিব। আৰু নাটকৰ জৰিয়তে অসমীয়া জাতিটোক আমি আগবঢ়াই লৈ যাব লাগিব। কাৰণ আপোনালোকে দেখিছে সংবাদ জগত, সাংবাদিকসকল বা আপোনালোকে নিশ্চয় অভিজ্ঞতা, অসমীয়া জাতিৰ সংকট আহিছে, লাহে লাহে আমাক চেপি অনা যেন আমি অনুভৱ কৰিছোঁ। গতিকে অসমীয়া জাতিটোক, ভাষাটোক ৰক্ষা কৰিব লগা হ'লে আমাৰ সংস্কৃতিক আমি সদায় আগবঢ়াই লৈ যাব লাগিব শুদ্ধ ৰূপত। এতিয়া আমি দেখিবলৈ পাইছোঁ মানে অপসংস্কৃতি বা বিজতৰীয়া সংস্কৃতিয়ে আমাৰ গোটেই অসমখন ছানি ধৰা যেন আমি অনুভৱ কৰিছোঁ। কাৰণ আমি এইবিলাকৰ লগত কিছু আমি জড়িত হৈ আছোঁ। গতিকে আমি নাভাবোঁ যাতে সেই অপসংস্কৃতি বা বিজতৰীয়া সংস্কৃতিয়ে যাতে ঠাই নলয়, যাতে আমাৰ যিবিলাক থলুৱা লোককলা, লোকসংগীত, সেই লোককলা, লোকসংগীতখিনি যাতে আমি থলুৱাভাৱে যাতে আমি জীয়াই ৰাখিব পাৰোঁ। ঠিক ভ্ৰাম্যমান নাট্য দলটো আমাৰ থলুৱা এটা লোকশিল্পীৰ এটা অনুষ্ঠান। গতিকে এই অনুষ্ঠানটোক আমি সমগ্ৰ অসমৰ ৰাইজে একত্ৰিত হৈ আমি অনুষ্ঠানবিলাক আগবঢ়াই নিব লাগিব। তেহে আমি আমাৰ কৃষ্টি সংস্কৃতিক আমি ৰক্ষা কৰিব পাৰিম। বিশেষ নকওঁ, শেষত থিয়েটাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। চিৰযুগমীয়া হওক, চিৰজ্যোতিষ্মান হওক, তাকে কামনা কৰি মই মোৰ দৃশ্যমুখ কথাখিনি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। হয়, আচলতে আজি এটা খুব ভাল লগা দিন। আৰু তাতে থিয়েটাৰ ব্ৰহ্মপুত্ৰ যিখন ঠাইত আচলতে আজি নতুনকৈ আত্মপ্ৰকাশ কৰিছে, সেয়া হ'ল নলবাৰী জিলা। আৰু নলবাৰী জিলা হ'ল ভ্ৰাম্যমান থিয়েটাৰ ইতিহাসৰ আমি কেন্দ্ৰবিন্দু বুলি কওঁ। কাৰণ কিয় নলবাৰীবাসী ৰাইজে আচলতে ভ্ৰাম্যমান থিয়েটাৰক জীয়াই ৰখাত এক বহুত ডাঙৰ এক অৰিহণা আছে, অৱদান আছে। আৰু ইমান বেছি দৰ্শকে ভাল পায় আচলতে এই মাধ্যমটোক। আমি সেইকাৰণে নলবাৰীবাসী ৰাইজ আমি সদায় ধন্যবাদৰ পাত্ৰ আৰু কৃতজ্ঞ, সদায় তেখেতসকলৰ ওচৰত চিৰঋণী। আৰু আজি থিয়েটাৰ ব্ৰহ্মপুত্ৰই আজি ইয়াতে আখৰা আৰম্ভ কৰিব লৈছে নলবাৰী জিলাৰ ঠাইত। আমি আশা কৰিছোঁ তেখেতসকলৰ দিন ভাল হ'ব আৰু শুভেচ্ছা শুভকামনা জ্ঞাপন কৰিছোঁ। নটৰাজ বাবাৰ কৃপাত তেখেতসকলৰ যি আত্মপ্ৰকাশ ঘটিছে বা তেখেতসকলে 3খন নাটক লৈ এই বছৰ ভ্ৰাম্যমান থিয়েটাৰত নাট প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছে। আমি তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ উপৰিও অভিনন্দন জ্ঞাপন কৰিছোঁ। এইটো কাৰণেই আজি যিয়ে নহওক তেওঁলোক এখোজ আজি সফল হৈছে। আৰু এইখিনি বাট আচলতে পাবৰ কাৰণে বহুত প্ৰত্যাহ্বান নেওচিব লগা হয়। আৰু আমাৰ ফালৰ পৰা সম্পূৰ্ণ শুভকামনা আছে, আমাৰ আন্তৰিকতা আছে, সহযোগ আছে, থাকিব সদায়। আৰু থিয়েটাৰ ব্ৰহ্মপুত্ৰৰ লগত আমি ওতঃপ্ৰোতভাৱে জড়িত। আৰু জনপ্ৰিয় নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য ডাঙৰীয়া আজি বিশেষকৈ আখৰা শুভাৰম্ভত তেখেত নাহেই, কিন্তু আজি আহিছে, সৌভাগ্যৱান বুলি আমি ক'ব লাগিব। যিজন মানুহে আজি গোটেই অসমত ভ্ৰাম্যমান থিয়েটাৰৰ এটা বেলেগ স্থানলৈ লৈ গৈছে, যিগৰাকী মানুহৰ বহুত আচলতে অৰিহণা আছে, তেখেতক আজি পাইছে ৰাইজে, লগতে শিল্পী কলা কুশলীসকলে সকলো আনন্দিত হৈছে। আৰু ভাল লাগিলে। খুব ধুনীয়া এটা পৰিৱেশৰ মাজত তেখেতসকলে নাট আৰম্ভ কৰিছে। মই আশা কৰিছোঁ সমূহ ৰাইজে সহযোগিতা আগবঢ়াব আৰু
অসমৰ সংবাদ মাধ্যমৰ লগতে নলবাৰী জিলাৰ সংবাদ মাধ্যমৰ সংবাদকৰ্মীসকলকো সাংবাদিক বন্ধুসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত থিয়েটাৰ ব্ৰহ্মপুত্ৰক যিখিনি উদগনি দিছে আৰু আপোনালোকৰ এই উৎসাহ প্ৰেৰণাই আগন্তুক দিনত তেখেতসকলৰ এই যাত্ৰা অব্যাহত থাকিব, খুব ধুনীয়াকৈ আগবাঢ়িব। শিল্পী কলা কুশলীকো আকৌ এবাৰ মই মৰম যাচিছোঁ। আৰু দীক্ষুৰ কণ্ঠত অ মইনা কলিজা গীতটো ইতিমধ্যেই ৰাইজে ভাল পাইছে। গানটো মই সংগীত কৰি উলিয়াই দিছোঁ। আমি অভিজিত দা মোৰ এটা শেহতীয়া অন্যতম সৃষ্টি থিয়েটাৰ ব্ৰহ্মপুত্ৰৰ কাৰণে। আৰু গোটেই এইখিনি উদ্যমী যুৱকে আচলতে গোটেই থিয়েটাৰখন কৰিছে। গোটেই প্ৰযোজক টীমটো খুব ভাল লাগিছে। গোটেইখিনি ভাল ভাল ল'ৰা আছে আৰু আমি আশা কৰিছোঁ তেওঁলোকে যে আত্মবিশ্বাস আছে যে তেওঁলোকে এই থিয়েটাৰখন আগবঢ়াই নিব আৰু যাতে এই থিয়েটাৰখনৰ এই যি গতি, এই যাত্ৰা যাতে কোনো ক্ষেত্ৰত মানে বাধা নাহে, প্ৰত্যাহ্বান নেওচি তেওঁলোকে আগবাঢ়ি যাব। 2026-27 নাট্যবৰ্ষত এটা নতুন নাট্যদলৰ সংযোজন হ'ল আৰু নলবাৰী যি আমাৰ আচলতে ভ্ৰাম্যমাণ থিয়েটাৰৰ পৃষ্ঠভূমি বুলি ক'ব পাৰি, সেই নলবাৰীতে আখৰা গৃহ মুকলি কৰি এটা নতুন নাট্যদলৰ জন্ম হোৱাটো এটা নিঃসন্দেহে আমাৰ আটাইৰে বাবে এটা শুভ সংবাদ। থিয়েটাৰ ব্ৰহ্মপুত্ৰৰ প্ৰযোজক আৰু সমশিল্পী কলা কুশলীক এই চেগতে অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ আখৰা আজিৰ পৰা আৰম্ভ হ'ব। এটা সীমিত বাজেটেৰে কেৱল ভাল নাটক কৰাৰ সংকল্পৰে থিয়েটাৰ ব্ৰহ্মপুত্ৰই আত্মপ্ৰকাশ কৰিছে। গতিকে আজিৰ এইখিনি সময়ত এটা কথা ক'ব পাৰোঁ যে তেওঁলোকে এটা নতুন নাট্যদল আৰম্ভ কৰাটো বৰ সহজ কথা নহয় প্ৰথমে, আৰু আজি তেওঁলোকে প্ৰথমটো খোজ দিছে। গতিকে আৰু খোজত তেওঁলোকে সফলো হৈছে। আৰু এটা কথা যে নতুন নতুন নাট্যদল প্ৰতি বছৰে বহুত ওলাই থাকে আৰু সেইবোৰ স্তব্ধ হয়, তেওঁলোক আধাতে তেওঁলোকৰ যাত্ৰা স্তব্ধ হৈ পৰে। কিন্তু থিয়েটাৰ ব্ৰহ্মপুত্ৰ তেনে নহ'ব। থিয়েটাৰ ব্ৰহ্মপুত্ৰই ইয়াৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব পাৰিব এইবাবেই যে প্ৰথমৰ পৰা এই নাট্যদলটোৰ প্ৰযোজকবৃন্দৰ লগত কথা পাতি বা তেওঁলোকৰ লগত বিভিন্ন ধৰণে জড়িত হৈ এটা কথা নিশ্চিত হৈছোঁ যে তেওঁলোকৰ ভৰিখন মাটিত আছে। মাটিত ভৰিখন থৈ তেওঁলোকে আগবাঢ়িব বিচাৰিছে। তেওঁলোকে জানে যে আমি কিমানখিনি আগুৱাব পাৰিম বা আমি কিমানখিনি পিছুৱাব পাৰিম, আমি কিমানখিনিলৈকে আগুৱালে ভাল হ'ব। এই গোটেই অংকবোৰ তেওঁলোকৰ মগজুত একদম স্পষ্ট হৈ আছে আৰু সেইকাৰণে আমি আশাবাদী যে এই মধ্যম পৰ্যায়ৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে যিখন এখন মুকলি পথাৰ আছে, মুকলি বজাৰ আছে, সেই বজাৰখন তেওঁলোকে দখল কৰিব পাৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।